We have therefore made the assessment that COVID-19 can be characterized as a pandemic. Pandemic is not a word to use lightly or carelessly. February mahor shekhor phale Wuhanar pura dujon aru Shanghai pura ejon Chin dekhor byakti amar Guwahati police তেওঁলোকক চিনাক্তকৰণ কৰিছিলে তেওঁলোকক কোৱাৰেণ্টাইন কৰাই পেলাই পঠাই দিয়া হ'ল গতিকে তেতিয়াই আমাৰ অসম পুলিচত সতৰ্কীকৰণৰ ব্যৱস্থাটা আমি কৰাৰ সিদ্ধান্ত কৰিলো সন্মানগত বিসর্জন आज एक महत्वपूर्ण निर्णय करने जा रहा है पूरे देश में आज रात 12 बजे से संपूर्ण लॉकडाउन होने जा रहा है পুলিচ বিভাগৰ কি কাম হ'ব পাৰে এইটো কাৰণে আমি আগতেই পাতি আছিলো কিন্তু আমি লকডাউন কনসেপ্টৰ বিষয়ে কথা পতা নাছিলো হেতু একেবাৰে নতুন কথা প্ৰথমতে জনতা কাৰফিউ হ'ল তেতিয়া আমি ইন্ডিকেশনটো পাইছিলো যে পুলিচলে এটা বিশেষ ভূমিকা আহিব পাৰে অসমৰ ৰাইজখিনি আমাৰ এটা পৰিয়ালৰ নিচিনা যে পৰিয়ালৰ লোকসকলক ভালেৰে ৰাখিবৰ কাৰণে সুস্থকে ৰাখিবৰ কাৰণে আমি হয়তো কেতিয়াবা কঠোৰ হ'বলগীয়া হলে হ'ব লাগিব ৰাইজক ভিতৰত ৰখাবলৈ আৰু বিশেষকৈ মাস্ক পিন্ধাটো আৰু লগতে স্যানিটাইজিং ব্যৱহাৰ কৰা ৰাইজৰ মাজত কুহে কুহে ভৰাই দিবৰ কাৰণে আমাৰ খুব এটা কনসিয়াস প্ৰচেষ্টা হৈছিল We are a citizen centric delivery mechanism to provide services to the people. The police is there standing shoulder to shoulder. जने के हिंदी को कंधा से कंधा मिला के all of Team Assam is standing together. एतिया आमी टाइट होबो लागिबो टाइट माने एतिया full आमार ड्यूटी दिबो लागिबो and service before us should come into play and आमी तेतिया पराई लागि आसु केतियो नेदेखा दिन देखि आसिलो आरो एनेके लागि आसिले कि जेतु आमी प्लीज नो कि अखमा रखी जनहित जनहेवार्थ इन ट्रू सेंस जनहित जनहेवार्थ एस्टैब्लिश करिले आरो मानुहर अंतरत घुमाई पड़िले এই সময়ছোৱাত হসাকৈ আমাৰ বহুত কষ্ট হৈছে কিন্তু এই কষ্ট কৰিবই লাগিব এই মহামাৰীৰ সময়ত আমি এই যুঁজখন যুঁজিবই লাগিব আৰু নিশ্চয় আমি এদিন সফল হ'ম আসলতে তাবলিগী জামাতৰ ইস্যুটো যেতিয়া আহি পৰিলে তাবলিগী জামাতৰ পৰা ঘূৰি অহা মানুহখিনি বিশেষকৈ সংক্ৰমিত হৈ বিভিন্ন অঞ্চলত গ'ল তেতিয়া অসমলৈও বহুত তাবলিগী কৰা মানুহ ঘূৰি আহিছিলে প্ৰথম কথা হ'ল তেওঁলোকক আমি আইডেন্টিফাই কৰাটো আমাৰ প্ৰথম এটা ইস্যু আছিল বিশেষকৈ তাবলিগী জামাতৰ মানুহবোৰ পলাবলৈ আৰম্ভ কৰিলে আমাৰ প্ৰত্যেক এসপি স্পেশাল ব্ৰাঞ্চ খুব কষ্ট কৰিলে কষ্ট কৰি আমি প্ৰায় 250 মান এনেকুৱা মানুহ পালো যেটো নিজামউদ্দিন মাৰ্কাজত থাকি তাৰ পৰা ঘূৰি আহিছিলে এইখিনি আমি নামে ঠিকানা লৈ এসপি সকলক দিলু হেলথ ডিপাৰ্টমেন্টৰ লগত যোগাযোগ কৰি এইখিনি আমি প্ৰায় 48 আৱাৰ্ছৰ ভিতৰত মই ক'ব পাৰো 100% মান মানুহ আইডেন্টিফাই কৰি কোৱাৰেণ্টাইন কৰিলু আৰু তেওঁলোকৰ টেষ্ট কৰা হ'ল সেকেন্ড এটা ইম্পৰ্টেন্ট আৰু ইন্টাৰেষ্টিং কথা আছিল যে আমি যিখিনি কৰিলো হেটোৰ ভিতৰত দেখা পালো যে কবৰস্তান 8 গাঁৱৰ যেটো কবৰস্তান মছজিদ তাত 12 তাৰিখত 12 মাৰ্চত এটা মিটিং হৈছিল সেই মিটিংৰ পৰা এতিয়ালৈকে 3 জন মানুহ তেনেকৈ ওলাইছে যেটো কোভিড পজিটিভ হেটো মিটিংত প্ৰায় আমি 120 মান মানুহ লগ পোৱা আমি হিচাপ পালো এই মিটিংৰ প্ৰায়খিনি মানুহ আমি আইডেন্টিফাই কৰিছো আৰু অলমোস্ট 100% মানুহ আইডেন্টিফাই কৰাৰ পিছত কোৱাৰেণ্টাইন কৰা হৈছে আৰু হেলথ চেক কৰা হৈছে এই দুৰ্যোগৰ সময়ত একাংশ দুষ্কৃতিকাৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান উৰা বাতৰি প্ৰচাৰ কৰি সমাজৰ শৃংখলতা ভংগ কৰিবলৈ চেষ্টা কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান মাননীয় শ্ৰীযুত ভাস্কৰজ্যোতি মহন্তদেৱে এই দুষ্কাৰ্যত কঠোৰ হাতেৰে দমন কৰাৰ কথা উল্লেখ কৰি কয় আৰু সোশ্যাল মিডিয়াত
উল্টা পুল্টা পোষ্ট দি থকাবিলাকক কিন্তু সাৰত নাই আমি চবকে খেদি খেদি ধৰিমগৈ আৰু তাহাঁতক কিন্তু আমি ভাল শাস্তি দিম আপোনাৰ মনত হ'ব যে প্ৰথমতে নিউজ পেপাৰ হকাৰ্ছ এছ'চিয়েশ্যনটো কৈছিলে যে আমিতো নিউজ পেপাৰ ডেলিভাৰ নকৰোঁ ইটো সময়ত we used all possible channels of communication আমাৰ social media channels to বহুত strong দ্বিতীয় পৰ্যায়ৰ যেটো লকডাউন আছিলে তাত বহুতো সেক্টৰক এক্সাম্পশন কৰা হৈছিল যে বিশেষকৈ ফ্লাডৰ সময় বানপানীৰ সময় অসমলৈ আহি পৰিছিল যে ইকনমিক হাৰ্ডশিপ মানুহৰ হ'বলৈ আৰম্ভ কৰিছিল তেতিয়া আমি পুলিচৰ ইনষ্ট্ৰাকশনছ বিলাক আমি বদলাই দিব লগিয়া হ'ল আমি তেতিয়া যেটো কঠোৰতা প্ৰথম কোৱা হৈছিল সেই কঠোৰতাটোৰ প্ৰতি আমি কোৱা হ'ল যে এইখিনি মানিবই লাগিব কিন্তু তোমালোকৰ প্ৰতি আমি কঠোৰ নহওঁ এটো তোমালোকৰ নিজৰ দায়িত্ব এখিনি পালন কৰা নহলে আমি ফাইনিংলৈ গুচি গলো এই ডাঙৰ বুল এটা কৰিলো এখনতে মই মাছ দিপিনাকে ওলাই আহিলো ডাঙৰ বুল এটা কৰিলো যেহেতু আৰক্ষীয়ে মোক ধৰিলে ফাইন এটা কাটিছে মই বেয়া পোৱা নাই যেহেতু মোৰ বুল মই মাছ দিপিনাকে ওলাই আহিলো প্ৰশাসনে যি সিস্টেমেটিক বস্তুখিনি যা যোগাৰ কৰিছে এটো লকডাউনত এটো খুবে ভাল কৰিছে মই এটো প্ৰশংসা কৰিছো অসম পুলিচৰ মুখ্য কাৰ্যালয়ৰ ফালৰ পৰা আমাৰ সঞ্চালক প্ৰধান শ্ৰীযুত ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াৰ নেতৃত্বত যিটো অসম পুলিচে কাৰ্যপন্থা হাতত ললে সেই কাৰ্যপন্থাত আমি বহু লাংখে সক্ষম হ'ব পাৰিছো বুলি ক'ব পাৰো লকডাউনত সবৰ পৰা ডাঙৰ প্ৰবলেমটো কি হৈছে the underprivileged or our senior citizens our patients people did not have essential commodities আমি 15 লাখ মান কেজি ফুড material মানুৰ মাজত ডিস্ট্ৰিবিউট কৰিছো 200,000 families were benefited 600,000 individuals were benefited not only that goru our doggies cats even our simian friends the monkeys ami saboke you will be surprised we fed almost 15,000 animals through the lockdown period and apart from this we have managed to reach medicines to 8,000 people এইখিনিতে দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত 15 জন কোভিড-19 ত ধৰা পৰিছে আৰু এই সংক্ৰমণ এখন সেলুনৰ পৰা হোৱা বুলি প্ৰাৰম্ভিক ধাৰণা কৰা হৈছে আমি আনন্দ তিৱাৰী থ্ৰুৱেদি ইয়াত এটা চেন্ট্ৰেল কমাণ্ড চেণ্টাৰ বনালো গুৱাহাটীত তাত কাৰোবাৰ কিবা সমস্যা খোৱা বোৱাৰ সমস্যা কাৰোবাৰ কোবা যাবলগীয়া থকা সমস্যা কোৰবাৰ বিমাৰ আজাৰ হোৱাৰ সমস্যা হেকাৰণে কিছুমান হেল্পলাইন নাম্বাৰ দিলো তাতে এটা সিনিয়ৰ সিটিজেন্সৰ কাৰণে এটা স্পেসিফিক পৰ্টেল দিলো দুটা কেছত এটলিষ্ট মই পাইছো যে বাপেক ঢুকালে মানুহজন আহিব পৰা নাই আমি মিজোৰামৰ পৰা তেওঁ আনি পেলাই বাপেকৰ অন্ত্যেষ্টিক্ৰিয়া কৰাইছো আৰু এটা জেগাত আমেৰিকাত থাকে মই এতিয়া মনত শান্তনু ৰয় নামৰ এজন ব্যক্তি আমেৰিকাত থাকে তেওঁৰ বাপেক ঢুকালে কাছাৰত তেওঁ বাপেকৰ ঘৰত গৈ গোটেই অন্ত্যেষ্টিক্ৰিয়া কামখিনি পুলিচে কৰিছে তেওঁৰ এজন মিতিৰক আমি হাইলাকান্দিনে ক'ত থাকে তেওঁ গাড়ী পঠিয়াই লৈ আনিছো আনি খৰি চৰি পৰা আৰম্ভ কৰা তাত মানে পুৰোহিত গুটোৱাৰ পৰা তাৰ মংগলিক কামখিনি কৰাৰ পৰা ভিডিঅ' কৰি পুতেকলৈ আমি পঠিয়াইছো লকডাউনে ৰাজ্যৰ বাহিৰত থকা লোকসকললৈ এক বিপৰ্যয় কঢ়িয়াই আনিছে এইখিনিতে আমাৰ হাতত আহি পৰিছে এক ভয়ংকৰ ছবি কামৰ সংক্ৰান্তত কেৰালাত থকা অসমৰ দল ইতিমধ্যে অসমলৈ খুচকাৰি আহিছে বুলি আমালৈ তথ্য আহি পৰিছে আৰু পুনেতো অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি পিছত আমি 16টা হেল্পলাইন নাম্বাৰ বনালো অসমৰ বাহিৰত থকা মানুহবোৰ খোৱা বোৱা দিগদাৰ হৈছে তেওঁলোকক আমি খোৱা বোৱা কৰিব ইয়ালে তেওঁলোকে কন্টাক্ট কৰে আৰু পিছত অসম চৰকাৰেও নতুন সিস্টেম কৰিলে তেওঁলোকে আসাম হাউসৰ থ্ৰুৱেদি কৰা হৈছিল পিছলৈ এই 16টা নাম্বাৰ আমাৰ বেছি ফোন অহা হ'ল মই ঘৰলৈ যাব লাগে ওকে এলাৰ পৰা কৈছিলো মই ঘৰ যাব বিচাৰো কিখিনলে ট্ৰান্সপৰ্ট আৰু পুলিচ মিলি প্লাই আমি মিশন হোম কামিং নামৰ এটা প্ল্যাটফৰ্ম খুলিলো তাত কন্টাক্ট কৰিলে আমি এ ফৰ্ম পঠাও মানুহে ফৰ্ম দিয়ে আৰু বহুত মানুহে যেটো ফৰ্ম ফিল আপ কৰিব নোৱাৰিলে ফৰ কামিং themselves or whatever help they needed তেতিয়া আমাৰ হেল্পলাইন টু সব কাম কৰি আছে now see the synergy Assam Skill Development Center
was changed into the hub. Itu amar war room hoy gol. আমি টেকনোলজি কে কমপ্লিটলি ইউটিলাইজ করিলু as per requirement in the way we want and we did it. কি মানে আমি রাতি ভিতৰত যেটো আছে সফটওয়্যার ডেভেলপ কৰি লৈ আছিলো নিজে। ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন মানুহে যেতিয়া আৰম্ভ কৰিলে আহাটো এছেঞ্চিয়েলি হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটোৱে কিমান বস্তু ল'ব পাৰিব 104 বিশেষকৈ হেল্থৰ ট্ৰিমেণ্ডাছ কাম এটা কৰি আছিলে তেওঁলোকে বিভিন্ন ভাৰতবৰ্ষৰ সব তালে 2,25,000তকৈ অধিক তালে ৰেজিষ্ট্ৰেশ্যন হৈছে বিভিন্ন মানুহে আহিব বিচৰা পিছত এই গোটেই সমুদায় মানুহখিনিক ঘূৰাই আনিবৰ কাৰণে হয় বাছ হয় গাড়ী হয় ট্ৰেইনত আমি তেওঁলোকক আনিবলৈ ফেচিলিটেট কৰি দিছোঁ বিভিন্ন ধৰণৰ আৰু তাৰ পিছতটো অৰ্গেনাইজ চিষ্টেম অফ ট্ৰেইনৰ মুভমেণ্ট আৰু সেইটো এটা ডাঙৰ চেলেঞ্জ কাৰণ বাহিৰৰ পৰা অহা মানুহখিনি সংক্ৰমিত হোৱাৰ পুৰা সন্দেহ মানে পাব্লিকে ভাবিব নোৱাৰে যে এটা দিনত 10টা ট্ৰেইন আহিছে per ট্ৰেইন 1300 to 1500 মানুহ এটা দিনত আহিছে অসম ইজ পসিবলি আমি দি অনলি ষ্টেট য'ত আমি বাহিৰৰ পৰা প্ৰত্যেক যিটো মানুহ আহি আছে তেওঁবিলাকৰ কোভিড টেষ্ট কৰি আছোঁ কোভিড টেষ্ট কৰাৰ পিছত যেতিয়ালৈকে তেওঁবিলাকে নেগেটিভ নহয় আমি তেওঁবিলাকক নেগেটিভ হোৱাৰ পিছতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা হোম কোৱাৰেণ্টাইনলৈ পঠাই আছোঁ আৰু যদি গড ফৰবিড তেখেতে পজিটিভ হয় তেতিয়া আইচোলেশ্যন হস্পিটেলত কোভিড হস্পিটেলত গৈ আছে कहाँ जाएगा इलाहाबाद जाएगा आपने कहा क्या क्लियर মেইন গেটে এন্ট্ৰি হয় তাতে আমাৰ ষ্টাফ আছে গাড়ীবিলাক আহে আমি তাতে মানুহখিনি নামাই দিওঁ হেল্ল' কন্ট্ৰল ৰুম মেইন গেটৰ পৰা 5খন গাড়ী ইন হৈছে আপোনালোকে পেছেঞ্জাৰখিনি ব্যৱস্থা কৰক সেইখিনি মানুহ আহি নামাৰ পিছত আমি মানে তেওঁলোকক লাইন পঠাই দিওঁ লাগেজখিনি ইয়াতে এই হলতে ৰাখিবলৈ দিয়া হয় তাত ৰাখাৰ পিছত তেওঁলোকক 1 মিটাৰ ডিষ্টেন্সত মানুহখিনি য'ত টেষ্ট কৰা হয় তালৈকে পঠাই দিয়া হয় आप लोग कैमरा का नज़र में हो सोशल डिस्टेंस मेंटेन करते हुए खड़ा रहिए এই মানুহখিনি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা আহি পেলাই ইয়াত আছেহি কিন্তু মানুহখিনিৰ বিষয়ে প্ৰথম কথা হ'ল খবৰ এটা কৰাটো বিৰাট আৱশ্যক হয় নমস্কাৰ পল্টন বজাৰ থানাৰ পৰা কৈছিলোঁ আপোনাৰ হোম কোৱাৰেণ্টাইনৰ কাৰণে আপোনাৰ নামটো আহিছিলে আমি আপোনাৰ ঘৰত যাব লাগে আপোনাৰ ঠিকনাটো অকণমান চাই দিবচোন পোনপ্ৰথমে আমাক সৰুসজ্জাই থকা হেল্থ স্কেনিং কেম্পৰ পৰা হোম কোৱাৰেণ্টাইনত যোৱা মানুহখিনিৰ তালিকা দিয়ে সেই তালিকা মতে আমি সেই ঠিকনাত আহি এখন পোষ্টাৰ ঘৰৰ সন্মুখত মাৰি দিওঁ মাৰি তেখেতক ঘৰৰ পৰা বাহিৰলৈ আহিবৰ কাৰণে আমি মানা কৰোঁ এটা সময় থাকে সেই নিৰ্দিষ্ট সময়লৈকে তেখেতক ঘৰত থাকিবলৈ কওঁ ঘৰৰ পৰা বাহিৰত নোলাব হা আপোনালোকে চাব এওঁলোকক হোম কোৱাৰেণ্টাইন কৰা হৈছে ঠিক আছে আপোনালোকে তেওঁলোকৰ ঘৰত টাচত নাহিব আৰু এখেতসকলো বাহিৰত নাহিব তোমাৰ কিবা প্ৰব্লেম আছে এই নম্বৰটো ফোন কৰিবা জিঅ' ফেন্সিং এটা চিষ্টেম এপ এটা বনালোঁ কোভিড সেন্টিনেল বুলি এই কোৱাৰেণ্টাইনত থকা মানুহখিনিৰ মোবাইলত আমি এটা এপ ভৰাই দিছোঁ সেই এপটোত মানে কি হয় তেওঁ যদি সেই নিজৰ ঘৰৰ বাহিৰলৈ ওলায় আমাৰ যিটো IT সেল আছে আমাৰ IT টিমৰ সিস্টেমত ওলাই আহে মানুহজন ঘৰৰ পৰা ওলাই লগে লগে ফোন কৰি আপুনি ঘৰৰ পৰা কেলৈ বাহিৰলৈ ওলাইছে ঘৰ যাওক অসমত এটি বহুত কণ্টেইনমেণ্ট জোন প্ৰত্যেকতে পুলিচে চাবলগীয়া হৈছে আমি যিমান কণ্টেইনমেণ্ট জোন হৈছিলে পুলিচে দি পেলাই হোমগাৰ্ড দি পেলাই BDP দি পেলাই আমি ইনচিয়ৰ কৰিলোঁ যে ৰুলছ এণ্ড ৰেগুলেশ্যনছটো ফ'ল' হয় আৰু মানুহবিলাক কণ্টেইনমেণ্ট জোন পৰা বাহিৰত আননেচেছাৰী নোলাই আহিলে কিবা ৰেকৰ্ড থাকে এইবোৰ ক্ষেত্ৰত বিশেষকৈ অসম চৰকাৰৰ পৰা আমি পুৰা মাত্ৰা সহায় পাইছোঁ
গতিকে আমি চৰকাৰৰ ওচৰত বিশেষভাৱে কৃতজ্ঞ মানুহখিনিক এইবোৰ সেৱা কৰিবলৈ এইটো সুবিধাও পোৱা গৈছে আৰু লগতে এটা ডাঙৰ বিপদটো বঢ়াৰ পৰা এইটো ৰুদ্ধ কৰিবলৈ আমি আমাৰ যিখিনি কণ্ট্ৰিবিউশ্যন আই থিংক আমিও কৰিছোঁ Our biggest morale booster has also come from the government. Whether it's the Honorable Chief Minister, tekhete amar war room visit korise twice, Transport Minister, Health Minister has been totally supportive. So amak ji lagisle we have got that as a priority so that we could do. The Honorable Chief Minister visited police headquarters. Tekhete ahi announce korise. He has given that same 50 lakhs with for all other government that insurance. We have felt very looked after and we are looking after people, but we have never felt that we were not being taken care of or we were not part of the same. আৰু সময় যোৱাৰ লগে লগে ৰাইজৰ লগতে আমাৰ অসম আৰক্ষীৰো যথেষ্ট সংখ্যক কৰ্মচাৰী বিষয়া তেওঁলোকে কোভিডত আক্ৰান্ত হ'ল এদিন সন্ধিয়া মোৰ গাটো অকণমান বেয়া লাগিছিলে মানে গাটো খুব বিষোৱা নিচিনা অনুভৱ কৰিছিলোঁ আৰু জ্বৰ অনুভৱ হৈছিল সেই তেতিয়া মই আমাৰ ডিচিপি ট্ৰেফিক মহোদয়ক জনালোঁ ছাৰে ক'লে মোক পৰীক্ষা কৰাৰ কথা ক'লে ছাৰৰ কথা মতে মই GMCHত গৈছোঁ পৰীক্ষা কৰালোঁ প্ৰথমতে মোৰ খুবেই ভয় লাগিছিল মানে মোৰ অকণমান সময়লৈ মই একো চিন্তা কৰিব পৰা নাই যে মই কি কৰিম এতিয়া তেওঁ কৰোনা পজিটিভ ওলালে মোৰ এনেকুৱা চিন্তাটো আহিছে যে এতিয়া মোৰ ল'ৰা ছোৱালীকেইটাৰো হ'ব মোৰো হ'ব তেতিয়া আমি ক'লৈ যাম তেতিয়া মই ল'ৰাটোক কৈছিলোঁ যে তুমি এটা কাম কৰিবা কেনেবাকৈ যদি মোৰ কৰোনা হয় তুমি কিন্তু তোমাৰ লগতে তুমি ভণ্টিকো চম্ভালিব লাগিব কাৰণ তাই একদম সৰু তাই জাষ্ট 7 years হৈছে আৰু সি 14 years মই ভিতৰি বহুত ভয় খাইছিলোঁ কিন্তু মই তাক দেখুৱা নাছিলোঁ যে মই ভয় খাইছোঁ কালি 1 অক্টোবৰলৈকে আমাৰ পুলিচ ভিতৰত বিভিন্ন ৰেংকাৰ 4695 মানুহ কোভিড পজিটিভ হ'ল তাৰ ভিতৰত বহুত মানুহবিলাক ঠিক হৈ গ'ল ঘৰত গুচি গ'ল এতিয়াও 170 মানুহ এক্টিভ হৈ আছে আৰু আমাৰ কোভিড শহীদ হৈছে 22 জন মানুহ নো নেগেটিভিটি হোৱাটছএভাৰ মই বিচাৰিছিলোঁ যে অনলি পজিটিভ কেৱল মানে কথাটো হোপ উইথ হোপ ইনষ্টিল হোপ হেভ হোপ আৰু ৱৰ্ক উইথ হোপ সেই বস্তুটো আশাৰে সৈতে কাম কৰিম আশা মানুহৰ মাজত ভৰাই দিম আৰু আশাৰ মানে এটা পৰিৱেশ গঠন কৰি দিম পদৰ সময়তহে যেনেকৈ বন্ধু চিনে ঠিক তেনেকৈ আৰক্ষীকো আচলতে এটা দুৰ্যোগৰ সময়ত আমাৰ সাধাৰণ মানুহে বুজি পাবলৈ এটা সুবিধা পাইছে মই অসমৰ আৰক্ষী বাহিনীৰ প্ৰতি সকলো বিষয়ালৈকে সকলো কৰ্মচাৰীক মোৰ অন্তৰৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ কোভিডৰ এগেইনষ্টত যিটো আন্দোলনত তেওঁলোকে অসম পুলিচে সকলোৱে সহযোগ কৰিছে তাৰ কাৰণে ধন্যবাদ আজিৰ এই দুৰ্যোগৰ সময়ত অসম আৰক্ষীৰ প্ৰত্যেকজন আৰক্ষী বিষয়াই যিদৰে সাহসিকতাৰে নিজৰ জীৱনটো তুচ্ছ কৰি নিজৰ পৰিয়ালৰ কথা চিন্তা নকৰি সমাজখনক সুৰক্ষা প্ৰদান কৰিছে তাৰ বাবে আমি সকলোৱে অসম আৰক্ষী উচ্চ কৃতজ্ঞ হ'লোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক চেলুট জনাইছোঁ আপোনালোকে যি ধৰণে ডিউটি কৰিছে অন্তৰৰ পৰা শুভেচ্ছা আৰু মৰম আৰু অল দ্য বেষ্ট